দুমহীয়া এটি কন্যা শিশুৰ আৰ্তনাদ। হৃদৰোগত আক্ৰান্ত কন্যা শিশুটিয়ে কেৱল মাত্ৰ কান্দিছে আৰু কান্দিছে। অসহায় শিশুটিৰ দুৰ্ভগীয়া দৰিদ্ৰ পিতৃ মাতৃ। কণমানি কন্যা শিশুটিৰ চিকিৎসাৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সহায় বিচাৰিলে পিতৃ মাতৃয়ে। সহায় বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। এয়া হৈছে গোলাঘাট জিলাৰ সৰুপথাৰ পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ নিবাসী ভোলা মাহাতো আৰু নন্দিনী মাহাতৰ দুমহীয়া কন্যা সানিয়া মাহাতো। যোৱা কিছুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছে সানিয়া মাহাতো। শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাত সানিয়া মাহাতোক লৈ যোৱা হৈছিল গোলাঘাট অসামৰিক চিকিৎসালয়লৈ আৰু তাতে কণমানি শিশুটিৰ হাৰ্টটোত এটা ফুটা ধৰা পৰে, যাৰ পৰিপ্ৰেক্ষিতত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী অথবা ডিব্ৰুগড়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকৰ দলটোৱে। পিছে ইয়াতে সমস্যাত পৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে, কাৰণ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী অথবা ডিব্ৰুগড়লৈ লৈ যাবলৈ ধন নাই দুৰ্ভগীয়া পিতৃ মাতৃৰ। পেছাত ঠেলা চালক কণমানি শিশুটিৰ পিতৃ দুবেলা দুমুঠি খাবলৈ চিন্তা পৰিয়ালটোৰ। কেনেকৈ নিব গুৱাহাটী অথবা ডিব্ৰুগড়লৈ, যাৰ বাবে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় বিচাৰিছে সৰুপথাৰৰ ৰাইজৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ। আনহাতে যদিহে কোনো সহৃদয়বান সহায় কৰিব বিচাৰে তেন্তে 9387772942 নম্বৰত যোগাযোগ কৰিব পাৰে। পঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট নম্বৰ 0311201700006565 আৰু IFSC কোড PUNB 0031120 জৰিয়তে আৰ্থিকভাৱে সহায় কৰিব পাৰে। আনহাতে এই বিপদৰ সময়ত সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সহায় কৰিব বুলি আশা বুকুত বান্ধি আছে দুৰ্ভগীয়া পৰিয়ালটোৱে। এইটো হাৰ্টৰ প্ৰব্লেম আছে, তাৰপিছত গোলাঘাট দেখুৱালোঁ, গোলাঘাটত লিখি দিলে যোৰহাট ল'ব লাগিব নহ'লে গুৱাহাটী। এতিয়া আমাৰ ঘৰ চলাবলৈ অসুবিধা হৈছে, তাৰপিছত ছোৱালীটোক ক'ৰ পৰা দেখাম। এতিয়া মুখ্যমন্ত্ৰীক সেইটোৱে কৈছোঁ, আমাৰ ছোৱালীটোক মানে ট্ৰিটমেণ্ট কৰাই দিয়ক, সেইটোৱে ইমানটোৱে বিচাৰিছোঁ। হাৰ্টৰ কি হৈছে? ফুটা হৈছে, হাৰ্টত গৈ আছে। কিমান দিন হ'ল জন্ম? 2 মাহ 10 দিন হ'ল। জন্মৰ পাছৰ পৰাই নে এতিয়া হৈছে? এতিয়া আমি জন্মৰ পৰা গম নাপাওঁ, এতিয়া লৈ গৈছিলোঁ গোলাঘাটত, তেতিয়াই গম পালোঁ। ডক্টৰে কৈছে হাৰ্টৰ প্ৰব্লেম। অঁ, এতিয়া উন্নত চিকিৎসা কৰিবৰ কাৰণে বাহিৰলৈ নিবলৈ কৈছিল। অঁ, ডক্টৰে বাহিৰলৈ নিবলৈ কৈছে। এতিয়া পইচা পাতি নাই, কাম কৰে সেইটোতো খাওঁতে গুচি যায়, ঘৰ ভাড়া দিওঁতে গুচি যায়। ইমান ডাঙৰ পইচা কি কৰিম, পইচাই নাই ইলাজ কৰাবলৈ। ইমান ডাঙৰ বেমাৰ। কি কৰে মানুহে? ঠেলা চলায়। হাৰ্টৰ প্ৰব্লেম হৈছে। কি কৈছে ডক্টৰে? ডক্টৰে গোলাঘাট দেখুৱাইছিলে, দূৰলৈ লৈ যাবলৈ কৈছে চিকিৎসাৰ কাৰণে গুৱাহাটী। গৰীব মানুহ, পইচা পাতি নাই, ঠেলা চলায়, সি কেনেকৈ কৰিব। সেইকাৰণে মুখ্যমন্ত্ৰীক কোৱা হৈছে যে অকণমান সহায় পাৰিলে দিব লাগে, সহায় কৰিবলৈ চিকিৎসাৰ কাৰণে। কেইমাহ হৈছে? 2 মাহ 10 দিন হৈছে। 2 মাহ 10 দিন। এতিয়া উন্নত চিকিৎসা কৰিব লাগিব কৈছে ডক্টৰে। যদি ফুকন সহায় বিচাৰিছোঁ অকণমান ছোৱালীটোৰ কাৰণে, অনুদান বিচাৰিছোঁ চিকিৎসাৰ কাৰণে। বৰপথাৰ টাউন 7 নম্বৰ ৱাৰ্ড। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।